আপুনি জানেনে অসমত 13খন জিলাৰ পৰা 35খন জিলা কেনেদৰে হ'ল? স্বাধীনতাৰ আগত ব্ৰিটিছ শাসনৰ সময়ত অসমত মাত্ৰ 13খন জিলাহে আছিল। গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ, কাছাৰ, চিলেট, যি বৰ্তমান বাংলাদেশৰ অন্তৰ্গত, পাহাৰীয়া গাৰো পাহাৰ আৰু খাচী জয়ন্তীয়া পাহাৰ, যি বৰ্তমান মেঘালয়ত অন্তৰ্গত, লুচাই পাহাৰ বৰ্তমান মিজোৰামত অন্তৰ্গত আৰু নগা পাহাৰ বৰ্তমান নাগালেণ্ডত অন্তৰ্গত। 1951 চনত গোলাঘাট, নগাঁও, কাছাৰ, জয়ন্তীয়া পাহাৰ আৰু নগা পাহাৰৰ কিছু অংশ লগ হৈ ইউনাইটেড মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাৰ গঠন হৈছিল আৰু 1974ত ইয়াৰ নাম কাৰ্বি আংলং জিলা ৰখা হৈছিল। 1974ত লখিমপুৰৰ পৰা পৃথক কৰি ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল। 1983 চনত কামৰূপ জিলাৰ পৰা পৃথক কৰি বৰপেটা জিলা গঠন কৰে, দৰং জিলাৰ পৰা পৃথক কৰি শোণিতপুৰ জিলা গঠন কৰে, শিৱসাগৰ জিলাৰ পৰা পৃথক কৰি যোৰহাট জিলা গঠন কৰে, কাছাৰ জিলাৰ পৰা পৃথক কৰি কৰিমগঞ্জ জিলা গঠন কৰে আৰু গোৱালপাৰা জিলাৰ পৰা পৃথক কৰি ধুবুৰী জিলা লগতে কোকৰাঝাৰ জিলা গঠন কৰা হৈছিল। 1985 চনত কামৰূপ জিলাৰ পৰা পৃথক কৰি নলবাৰী জিলা গঠন কৰা হৈছিল। 1987 চনত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ গোলাঘাট জিলাৰ গঠন হৈছিল। 1998 চনত কাছাৰ জিলাৰ পৰা পৃথক হৈ হাইলাকান্দি জিলা গঠন কৰে। ডিব্ৰুগড় জিলাৰ পৰা পৃথক হৈ তিনিচুকীয়া জিলা গঠন কৰে আৰু লখিমপুৰৰ পৰা পৃথক হৈ ধেমাজি জিলা গঠন কৰে। নগাঁৱৰ পৰা পৃথক হৈ মৰিগাঁও জিলা গঠন কৰে। গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশৰ পৰা পৃথক হৈ বঙাইগাঁও জিলা গঠন হৈছিল।